এই দোস্ত গুড মৰ্ণিং। আৰু আমাৰ ঘৰটোতে বনাই আছোঁ, মানে কাম আৰম্ভ কৰিছোঁ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ মিস্ত্ৰী খুৰা আহি গৈছে। কেমেৰাত একদম ধুনীয়া দেখে। মিস্ত্ৰী জোখ-মাখ লৈ আছে দেখিছে। তাৰপিছতে আমি এতিয়া বৰ্তমান কৰিব লাগিব মছলা কাম। মানে কি মিস্ত্ৰীৰ লগত এজনহে আহিছে আৰু মানে কি মই অলপ লাগি দি আছোঁ আৰু এইখিনি হৈছে আমাৰ মছলা মাৰি দিছোঁ। মছলা ৰেডি। সোনকালে মছলা লৈ আহ। ভিডিঅ' এটা মছলা ৰেডি। আমি ধুনীয়াকৈ মানে এয়া সূতা জাম দিছোঁ। সূতা জাম দিছোঁ, দেখিছে চাগে। এইবিলাক সূতা জাম দিছোঁ আৰু গোটেইকেইটা সূতা দেখুৱাইছোঁ আপোনালোকক। কিন্তু ঘৰটো হ'ব আমাৰ আছাম টাইপ। এইটো হৈছিলে যাত্ৰা সূতা। যিদিনা আমি যাত্ৰা কৰিছিলোঁ এইটো যাত্ৰা সূতা। আৰু এই যাত্ৰা সূতাটো মানে মুঠতে মানে পূৰা চেণ্টাৰত থাকিব আৰু হ'বগৈ একদম পূৰা আছাম টাইপ। গতিকে আমি বনাই আছোঁ এতিয়া বৰ্তমানে এই টাইপটো। আৰু পিছত মানে কি এইখিনি ক'ত ভাঙিব লাগিব, গাড়ী গেছ এনেকৈ ভাঙিব লাগিব। আৰু ভাঙি কৰিহে তেতিয়া আমাৰ ঠাইখিনি ওলাই যাব। তাৰপিছতে আমি বৰ্তমান এইখিনি নাভাঙাৰ আগত এই পাপটো আমি মানে বনাই ল'ম বুলি ভাবিছোঁ। গতিকে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব এবাৰ। বৰ্তমান আমি ইয়াতে সৰু এখন বান্দা দিছোঁ। এখন 7 ফুট বাই 15 ফুট লাম্বা এখন সৰু বান্দা হ'ব। আৰু ইয়াতে হ'ব আমাৰ 11 বাই 15 এটা ৰুম হ'ব। বৰ্তমান যিহেতু চৰকাৰী অলপ ঘৰ যিহেতু পাইছোঁ, তাৰ লগতে অলপ যোগদানো দিব লাগিব, হয় নে নহয়? আৰু আপোনালোকেতো জানে আজিকালি চৰকাৰী নামৰ ঘৰত নিজৰ গাঁঠিটনটো ভাঙিব লাগিবই। গতিকে আমি ভাবিছোঁ কি এতিয়া প্ৰব্লেমো আছে, মাটিও অলপ প্ৰব্লেম আছে আমাৰ। গতিকে এইখিনিকে বনাই ৰাখিম বুলি ভাবিছোঁ। আৰু পিছত সেইবিলাক মানে কি গাড়ী গেজে হওক আমাৰ ঘৰ দুৱাৰ ভাঙি কৰি যেতিয়া ঠাইখিনি ওলাই যাব, তেতিয়া এই টাইপটো বনাম বুলি ভাবিছোঁ। আৰু দেখিছে, কিন্তু এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'ব ওলাইছোঁ। যিহেতু আমাৰ চোতালখন এইখন হ'ব, চোতালখন এইখন হ'লে আমাৰ সেইটো যিটো মাথাউৰি, সেইটো গাঁৱৰ ৰাস্তাও নহয়, কিন্তু এইটো আমাৰ মাথাউৰি হয়। মাথাউৰিৰ পৰা যিহেতু আমাৰ এই লোকৰ বাৰীত যেনেকৈ চৰকাৰী খুঁটি পোতা হৈ আছে, মানে কি চৰকাৰী য'ত সীমা খুঁটি পোতা হৈ আছে, আমি সেইখিনি অফিচে আমাৰ চাইকেল অফিচে সেইখিনি ঠিক কৰি দিব। বৰ্তমান আমি জানাততো এয়ালৈকে পৰিয়ে আছে। এয়ালৈকে যদি চৰকাৰী মাটি পৰে, হয়নে নহয়? চোতালখনৰ চাওক আপোনালোকে, চোতালখনৰ আধাৰ মাজত পৰি আছে চৰকাৰী খুঁটি। গতিকে এইখিনি ভৱিষ্যত হয়তো আমাৰ এই মাথাউৰিটো ওখও হৈ যাব পাৰে। ওখ হোৱাৰ লগে লগে আমাৰ কি হ'ব, বহলি আহি যাব, হয়নে? গতিকে বহল যিহেতু হ'ব, বহলি গ'লেতো আৰু ৰাস্তাটোও বহল হ'ব। আৰু আমাৰ গাঁৱৰ ৰাইজে যিহেতু ভগাই দিছিলে মাটিখিনি, তেতিয়া আপোনাৰ কি হৈছিলে, ৰাস্তাটো সৰু আছিলে। এতিয়া আপোনাৰ দুইটা চাইডে আমাৰ কমচে কম 3 ফুট 4 ফুটমানকৈ বহল হৈ গৈছে। চাওকচোন ৰাস্তাটো বুজিছে। এতিয়া সেইখন হৈছে কপিলি আৰু এইটো হৈছে ঘৰ। গতিকে এতিয়া আমি বহুত কথা ভাবি চিন্তি, মানে মিস্ত্ৰীয়ে এবাৰ হাত দাঙি দিছিলে যে তুমি মাটিখিনি আগতে ঠিক কৰি লোৱা, তাৰপিছতহে আমি ঘৰ দুৱাৰ বনাম। গতিকে এতিয়া পঞ্চায়তত ঘৰ দেখুৱাবই লাগে, গম পাইছেনে? কিন্তু তথাপি ইমানখিনি হাৰাচমেণ্ট দিয়া নাছিলে পঞ্চায়তেও। আমাৰ মাটি অলপ কেচকাল চলি আছে কাৰণে। গতিকে যিমানে যি নহওক, আপোনালোকে আশীৰ্বাদ কৰিব এই ঘৰটো যাতে সোনকালে বনাই দেখুৱাব পাৰোঁ, আপোনালোককো দেখুৱাব পাৰোঁ যাতে। এইখিনি আমাৰ যেতিয়া চাইকেল অফিচৰ পৰা বা মণ্ডল অফিচৰ পৰা যিহেতু তেওঁলোকে আহিব চাগে 10 তাৰিখমানত আহিব, 10 ডিচেম্বৰত। তেতিয়া আমাৰ ফাইনেল ৰিজাল্টটো পাই যাম। আৰু সেইদিনাখন আপোনালোকে পাবই কেনেকৈ কি ধুনীয়াকৈ অফিচ লাইনে আমাক মাটিখিনি শৃংখলা কৰি দিব। কিন্তু একদম মই আপোনালোকক কম মিডিলত দেখুৱাইছোঁ, এইখিনিতে পৰে কিন্তু। আৰু এইখিনি যদি চৰকাৰী খুঁটি পৰে, হয়নে, এইখিনিতো আমাৰ চোতালখন লাগিবই, কাৰণ আমি গাঁৱলীয়া মানুহ যিহেতু চোতালখন লাগিবই। গতিকে যি নহওক, সেইখিনি আমাৰ চাইকেল অফিচৰ পৰা যিহেতু অফিচৰ মানুহ আহিব, অহাৰ পিছতে গোটেইখিনি শৃংখলা হ'ব।
এতিয়া আমাৰ পোনপ্ৰথমে হ'ল মানে কি পঞ্চায়তক সোনকালে অলপ দেখুৱাব লাগে আৰু ঘৰটো। গতিকে কোনে কোনে বনাইছে এনেকুৱা চৰকাৰী ঘৰ কমেণ্ট কৰিবচোন। কিমান টকা লাগে লগত, হয়নে নহয়? এতিয়া বহুতে কৈ আছে যে দাদা চৰকাৰী ঘৰ নামতহে, কিন্তু মানে কি মিস্ত্ৰী পইচাটো ওলায় আৰু বাকীখিনি আপোনাৰ নিজৰ। গতিকে যিমানে যি নহওক আৰু মিস্ত্ৰী পইচাটো আপোনালোকে গম পায়। গতিকে যি নহওক দেখুৱাই দিওঁ তেওঁলোককো, হয়নে? আৰু মোক কৈছিলে আমাৰ পঞ্চায়তৰ সভাপতিয়ে কৈছিলে, আমাৰ প্ৰেচিডেণ্টে, যে তুমি যদি এই ঘৰটো নোলোৱা তেতিয়াহ'লে 2025 বা 26 মানত 2.5 লাখ টকীয়া ঘৰ আহিব, তুমি সেইটোকে ল'বা নেকি? তাৰপিছত মই তেতিয়া ক'লোঁ কেতিয়াবা আহিব, কি হ'ব এইটো কোনো ঠিক নাই, আৰু ঘৰ দুৱাৰো অৱস্থা বেয়া হৈ আছে, বতাহ ধুমুহা আহিলে ভয় লাগে। গতিকে যিটো আহিছে সেইটোকে দিয়ক, যেনে তেনে অলপ বনাই কৰি থাকিব পাৰোঁ যাতে আমি মানুহকেইটা বা জীৱকেইটা। গতিকে সেইটোকে বনাই লৈছোঁ অলপ অহল বহলকৈ। কি হয় মানুহকেইটা আমি ইয়াত যেনে তেনে থাকি কৰি এই টাইপটো বনাম, পিছত আৰু সেই 2.5 লাখ টকীয়া ঘৰ নালাগে দিয়ক, হয়নে? আৰু যদি আহে আৰু তেওঁলোকে যদি মৰমত দিয়ে তেতিয়াহ'লে তাৰ লগতে যোগদান কৰিম আকৌ। ঠিক আছে, শেষলৈকে চাই থাকিব ভিডিঅ'টো। কাম বন কৰি 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 মানে কি ৰেষ্ট লোৱাৰ সময়তে মানুহজনীয়ে ধুনীয়াকৈ চাহ তাহ দিলে, ৰুটি চাহ খাই আছোঁ আৰু বন্ধু আহিল। বেছি আগুৱাই গ'ল নেকি? মছলা মছলা দি আছোঁ। ঘৰৰ কাম ঘৰতে যোগালী হৈ আছোঁ। কঁকাল বিষ, কি ক'ব। আপোনালোকে কৰে নে নকৰে ঘৰৰ কাম ঘৰতে? আমি এজন মানুহৰ পইচা বচাই আছোঁ। কমচে কমটো চিমেণ্ট এবেগ পাম, হয়নে নহয় প্ৰভাত? মাথা মাৰিব লাগিব, চবফালে মাথা মাৰিব লাগিব। লাগিব ন অলপ এড কৰোঁ নি? এতিয়া ভাত খোৱাৰ টাইম হৈছেগৈ, আৰু মানে ঢালাই কাম কৰি আছেতো, পেটত মানে এনেকৈ আছে। গতিকে ভাত কেইটামান খাই ল'ব লাগিব, ইঞ্জিন আকৌ টাইকত কৰি ল'ব লাগিব ফাটি পেলাই লৈ পেলাই। কাম কৰোঁতে কৰোঁতে সন্ধিয়া হৈ গ'ল, আৰু মানে মিস্ত্ৰী যোগালীও গুচি গ'লগৈ। গতিকে আমাৰ এইখিনি কাম এইখিনি আগবাঢ়িলে আৰু খুঁটাবিলাক ধুনীয়াকৈ জাম দিলোঁ, দেখিছে চাগে খুঁটাবিলাক ধুনীয়াকৈ জাম দিলোঁ। আৰু অহাকালি ৰ'দো আহিলে, অহাকালি ধুনীয়াকৈ আমাৰ মানে লিমটাটো হৈ যাব। সেয়া আছিলে আজিৰ দিনটো আমাৰ ঘৰতে মানে কাম কৰা। হেৰি কৰোঁ, আজি আমাৰ ভকত গাঁৱৰ ছাত্ৰ সন্থা উদ্যোগত এখন অধিৱেশন চলি আছিলে, আৰু তাতে আজি আহিব আমাৰ দীপলিনা বা। আৰু যদি আপোনালোকে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিম বুলি ভাবিছে, দীপলিনা বা কণ্ঠৰ গীতৰ শৰাই যদি উপভোগ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আহিব আমাৰ ভকত গাঁও হায়াৰ ছেকেণ্ডেৰী ফিল্ডত চলি আছে। আহিব, আজি ধুনীয়াকৈ আমাৰ দীপলিনা বা ধুনীয়া গীত পৰিৱেশন কৰিব, তালৈ গৈ আছোঁ।